আজি কেবিনেটত আসাম কম্প্ৰেছড বায়োগেছ পলিচি 2026 তাক আমি এপ্ৰুভ কৰোঁ, যাক আমি চমুকৈ CBG বুলি কওঁ। এই কম্প্ৰেছ বায়োগেছৰ এক বিশাল সম্ভাৱনা অসমত আছে। বিশেষকৈ আমাৰ মিউনিচিপাল সলিড ৱেষ্ট আৰু নেপিয়াৰ কাল্টিভেশ্যনৰ জৰিয়তে অসমক আমি CBG এটা খুব উত্তম অঞ্চল হিচাপে গঢ়ি তুলিব পাৰোঁ। আপোনালোকে ইতিমধ্যে জানে যে মাৰুতি সুজুকি আৰু NDDB লগ লাগি বৰপেটাৰ কলগেছিয়াত, অইল ইণ্ডিয়া লিমিটেডে গুৱাহাটী আৰু তিনিচুকীয়াত আৰু কাৰ্বি আলঙতো নেপিয়াৰৰ দ্বাৰা কেইবাটাও কম্প্ৰেছ বায়োগেছ প্লাণ্ট বনোৱাৰ ব্যৱস্থা আৰম্ভ হৈছে। সেইবাবে এই ইণ্ডাষ্ট্ৰী কেইটাক বা যোনে ইয়াত CBG লগাব আহিব খুজিব, তেওঁলোকৰ সহায় হোৱাকৈ আজি ৰাজ্য চৰকাৰে আসাম কম্প্ৰেছ বায়োগেছ পলিচি 2026ত অনুমোদন জনায়। ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ ৰিক্ৰুটমেণ্টৰ সম্পৰ্কত আসাম এনিমেল হাজবেণ্ডেৰী ভেটেনাৰী ছাবঅৰ্ডিনেট ছাৰ্ভিচ ৰুলখন কেবিনেটে অনুমোদন কৰে। আমাৰ VFA সকল আগতে অৰেল পৰীক্ষাৰ দ্বাৰা নিযুক্তি হৈছিলে, এতিয়া ৰিটেন আৰু অৰেল দুইটা লগাই আমি পৰীক্ষা পাতি এবছৰ ট্ৰেইনিং কৰি তাৰ পিছত VFA সকলক নিযুক্তি কৰাৰ এখন বিধি আজি কেবিনেটে অনুমোদন জনায়। আজি কেবিনেটত আসাম লিগেল মেট্ৰলজি গভৰ্ণমেণ্ট এপ্ৰুভ টেষ্ট চেণ্টাৰ ৰুল 2026 ইয়াক অনুমোদন কৰে। এতিয়াৰ পৰা ৱেটছ এণ্ড মিজাৰ, যিবিলাক আপোনালোকে জানে যে এটা ডিপাৰ্টমেণ্টে যিসকলে জোখক লৈ বিভিন্ন মিজাৰিং মেকানিক্সবিলাক ঠিক কৰে, এতিয়া তেওঁলোকক আমি সেল্ফ চাৰ্টিফিকেশ্যন বেচিছত, অৰ্থাৎ গভৰ্ণমেণ্টৰ পৰা অনুমোদন নোলোৱাকৈ গভৰ্ণমেণ্টৰ নিয়ম অনুসৰি স্থাপন কৰাৰ বাবে অনুমোদন দিয়া হৈছে, যাতে সৰু সৰু কথাত মানুহে চৰকাৰী কাৰ্যালয়ত আহিবলগীয়া নাথাকে। মূলতঃ কেবিনেটত এইকেইটা ৰেগুলাৰ আইটেম আছিলে আৰু আমাৰ গোৱালপাৰা জিলাৰ দুখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট, ৰাক্ষসনী ৰিজাৰ্ভ ফৰেষ্ট আৰু থাৰ্কো নলবাৰী প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট, এই দুইখন ৰিজাৰ্ভ ফৰেষ্টকে আজি আনুষ্ঠানিকভাৱে ফৰেষ্ট হিচাপে কনভাৰ্ট কৰা হয়। তাৰ ফলত অসমৰ বনাঞ্চল ৰাক্ষসনী ৰিজাৰ্ভ ফৰেষ্টত 2205 হেক্টৰ আৰু থাৰ্কো নলবাৰী ৰিজাৰ্ভ ফৰেষ্ট হিচাপে 156 হেক্টৰ বনভূমি আজিৰ পৰা বৃদ্ধি হ'ব। এইকেইখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট আছিলে, আজিৰে পৰা এইকেইখন ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষিত হ'ব, অৰ্থাৎ অসমৰ বনভূমিৰ সংখ্যা কিছু বৃদ্ধি পাব। এতিয়া মই বানপানীলৈকে আহিছোঁ। যোৱা কালি আৰু দুদিন আগতে মোৰ ফেচবুক লাইভৰ জৰিয়তে কেইবাটাও ঘোষণা আমি শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাক লক্ষ্য কৰি আমি ঘোষণা কৰিছিলোঁ। কেবিনেটত আজি আমি ৰাইজক আৰু কেনেকৈ সহায় কৰিব পাৰোঁ তাৰ বিষয়ে পুংখানুপুংখ আলোচনা হয়। প্ৰথম আমি এটা সিদ্ধান্ত লৈছোঁ যে আপোনালোকে ভিজুৱেলত দেখিছে যে বহুত গাড়ী, মটৰচাইকেল, চাৰিচকীয়া, দুচকীয়া বাহনৰ মানুহৰ অপৰ্যাপ্ত ক্ষতি হৈছে। অহা 5 তাৰিখে আমি ইঞ্চুৰেঞ্চ কোম্পানীসমূহৰ লগত, কালি যেনেকৈ আমি বেংকৰ লগত মিটিং কৰিলোঁ, 5 তাৰিখে আমি ইঞ্চুৰেঞ্চ কোম্পানীসমূহৰ লগত মিটিং কৰিম, যাতে যাৰ গাড়ী, মটৰ, স্কুটাৰ, মটৰচাইকেল ক্ষতিগ্ৰস্ত হৈছে
যাৰ ইন্স্যুৰেন্স আছে তেওঁলোকক যাতে ইন্স্যুৰেন্স দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ কৃপণালী বা গাফিলতি কৰা নহয় সেই দিশটোক সন্মুখত ৰাখি অহা 5 তাৰিখে আমি ইন্স্যুৰেন্স কোম্পানী বোথ প্ৰাইভেট এণ্ড গভৰ্ণমেণ্ট ইন্স্যুৰেন্স কোম্পানী সমূহৰ লগত আমি এখন বৈঠক কৰিম আৰু আমি উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিম যাতে গাড়ী মটৰ আৰু বিভিন্ন সামগ্ৰী ইন্স্যুৰেন্স থাকে কাৰোবাৰ গৰু মহু ইন্স্যুৰেন্স আছে মানুহৰ এক্সিডেন্ট ইন্স্যুৰেন্সও আছে গতিকে এক্সিডেন্ট অকল যে গাড়ী মটৰ সীমাবদ্ধ তেনেকুৱা নহয় আৰু বিভিন্ন ইন্স্যুৰেন্স থাকে সেই কাৰণে আমি শিৱসাগৰ চৰাইদেউ গোলাঘাট আৰু যোৰহাট জিলাৰ ইন্স্যুৰেন্স ক্লেইম বিলাক তেওঁলোকে যাতে নিজেই সংগ্ৰহ কৰে আৰু ততাতয়াকৈ ইয়াক নিষ্পত্তি কৰে তাৰ কাৰণে আমি ব্যৱস্থা লবৰ কাৰণে সিদ্ধান্ত কৰিছো আৰু 5 তাৰিখে এই বিষয়ে আমাৰ বৈঠক হ'ব আৰু লগে লগে আমি সিদ্ধান্ত আমি লব পাৰিম যোৱাকালি আপোনালোকে দেখিছে যে আমি বেংক সমূহৰ ক্ষেত্ৰত আমি মৰেটৰিয়াম দিছো 6 মাহৰ বাবে আৰু লোনটো ৰিএডজাষ্ট এবছৰ দুবছৰ লোনক ঘূৰাই দিয়া যিটো সীমা তাকো আমি বৃদ্ধি কৰি দিছো যাতে লোনৰ ইনষ্টলমেন্ট বিলাকৰ ক্ষেত্ৰতো আমাৰ ক্ষতিগ্ৰস্ত পৰিয়ালসকলে সকাহ পাব পাৰে এতিয়া আমি বেংকৰ লগতে বিত্তীয় সংস্থা বেংক এটা বেলেগ এনবিএফসি নন বেংকিং ফাইনেন্সিয়েল কোম্পানী বিলাক বেলেগ সব 5 তাৰিখে আমি এনবিএফসি সমূহৰ লগতো মিটিং কৰিম যাতে বেংকৰ ক্ষেত্ৰত আমি যি সকাহ দিব পাৰিছো সেইটো যাতে নন বেংকিং ফাইনেন্সিয়েল ইনষ্টিটিউচনৰ পৰা যি সকলে লোন লৈছে তাতো সকাহ পায় বিশেষকৈ আমাৰ নিবনুৱা যুৱকসকলে ট্ৰাক বা গাড়ী যিটো ব্যৱসায় কৰে ম্যাক্সিমাম লোন তেওঁলোকে বেংকৰ পৰা নলয় তেওঁলোকে এনবিএফসিৰ পৰা লয় সেই কাৰণে আমি এনবিএফসিৰ লগতো 5 তাৰিখে মিটিং কৰিম যাতে তেখেতসকলক আমি সহায় দিব পাৰো আমি যিটো 15,000 টকাৰ সাহায্য ঘোষণা কৰিছিলো মই ভাবো যে আজি বা কালি আমাৰ এসেসমেন্ট কমপ্লিট হৈ যাব তাৰ গোটেই শিক্ষকসকলে লাগি আছে এসেসমেন্টটো কৰাৰ ক্ষেত্ৰত আৰু আমি ভাবো 2 বা 3 তাৰিখে এই ধন আমি প্ৰেৰণ কৰিব পৰা অৱস্থাত আহিমগৈ অহা কালি ইউনিফৰ্ম সমূহ ডিস্ট্ৰিবিউশনৰ কাৰণে ৰিডিস্ট্ৰিবিউশনৰ কাৰণে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা প্ৰায় 8 কোটি টকা আমি সমগ্ৰ শিক্ষা অভিযানক দিম আৰু তেওঁলোকে পুঁজিখিনি তৎকালীনভাৱে স্কুল মেনেজিং কমিটিলৈকে হস্তান্তৰ কৰিব গতিকে ইউনিফৰ্মৰ সমস্যাটো সমাধান হৈ যাব টেক্সটবুক যোৱাকালিৰ পৰা পঠোৱা আৰম্ভ হৈছে আৰু ষ্টুডেন্ট সকলৰো কোন ক্ষতিগ্ৰস্ত ষ্টুডেন্ট সকলৰো ডেটা লোৱাৰ যেটো কাম যাতে আমি 1000 3000 5000 পৰ্যন্ত সহায় কৰিব পাৰো বুক গ্ৰান্ট তাৰো এসেসমেন্ট ইতিমধ্যে এডুকেশন ডিপাৰ্টমেন্টে আৰম্ভ কৰিছে ফাইনালি আজি আৰু কালি আমি আমাৰ জিলা কৰ্তৃপক্ষ আৰু ষ্টেট গভৰ্ণমেন্টৰ ৰেভিনিউ ডিপাৰ্টমেন্টৰ মাজত আমি এটা সামঞ্জস্য কৰি 7 তাৰিখৰ পৰা আমি পাৰ্মানেন্ট ড্যামেজ এসেসমেন্ট আমি যেটো কৰিব লাগে তাৰ কামত আমি হাত দিম যে পাৰ্মানেন্ট ড্যামেজ এসেসমেন্ট কাৰ ঘৰ কিমান ক্ষতি হল সিভিয়াৰলি ড্যামেজ পাৰ্মানেন্টলি ড্যামেজ মাইনৰ ড্যামেজ এই গোটেই কামটো আমি এটা মিশন মুডত যাতে বহুত দিন নাথাকে 10 বা 15 দিনত আমি গোটেইটো শেষ কৰিব পাৰো তাৰ কাৰণে আমি অহা 7 তাৰিখৰ পৰা এই অভিযানটো আমি লঞ্চ কৰিম তাৰ আগতে ময়ো শিৱসাগৰ আৰু চৰাইদেউ জিলাত গৈ আহিম যাতে এই অভিযানটো আমি ম্যাক্সিমাম 15 ডেজৰ ভিতৰত আমি শেষ কৰিব পাৰো আৰু আগষ্ট মাহৰ ভিতৰত যাৰ যি ড্যামেজ হৈছে কাৰোবাৰ গৰু ছাগলীৰ ড্যামেজ কাৰোবাৰ ঘৰৰ ড্যামেজ কাৰোবাৰ তাঁতশালৰ ড্যামেজ এজ পাৰ নৰ্মছ যাতে আমি পুঁজি উইদিন আগষ্ট মাহৰ ভিতৰতে আমি দিব পাৰো তাৰ কাৰণে ড্যামেজ এসেসমেন্টৰ কামটো আমি 7 তাৰিখৰ পৰা মিশন মুডত আমি কৰিব খুজিছো
শিৱসাগৰ জিলাত প্ৰায় 550খন স্কুল এই গোটেই ঘটনাৰ পৰা ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউ জিলাতো কেইবাখনো স্কুল ক্ষতিগ্ৰস্ত হৈছে আৰু বোকা বহুত সোমাই গৈছে। বিদ্যালয়বিলাকক ডেমেজ ৰিপেয়াৰিং বা বোকাসমূহ গুচোৱাৰ বাবে আমি 2 লাখৰ পৰা 3 লাখ টকা তেওঁলোকক আগবঢ়াম। আজি তাৰ এছেছমেণ্ট চলি আছে। মই ভাবো যে 5-6 তাৰিখৰ ভিতৰত আমি বিদ্যালয়সমূহলৈকে 2-3 লাখ টকা আমি পঠাব পাৰিম যাতে বোকা আদি চাফা কৰি ল'ব পাৰে। আমাৰ টাৰ্গেট আছে যে 9 তাৰিখৰ পৰা যাতে আমি স্কুলখিনি খুলিব পাৰোঁ। তাৰ আগতে আমি বিদ্যালয়সমূহলৈকেও পুঁজি বিতৰণ কৰিম। তাৰো প্ৰক্ৰিয়া এডুকেশ্যন ডিপাৰ্টমেণ্টে আজিৰ পৰা কৰিব ৰেভিনিউ নৰ্মছ মতে, আৰু যিবিলাক নৰ্মছত নপৰে সেইবিলাক আমি ৰাজ্য চৰকাৰৰ পৰা দি দিম যাতে আমি 9 তাৰিখৰ পৰা স্কুলখিনি চাফ চুফ কৰি 9ৰ পৰা শিৱসাগৰ চৰাইদেউত আমি বিদ্যালয় বা মহাবিদ্যালয়সমূহ আমি আৰম্ভ কৰিব পাৰোঁ। ৰিলিফ সামগ্ৰী যথেষ্ট গৈ আছে। মই ভাবোঁ যে বৰ্তমানলৈকে আমি প্ৰায় 23,730 কুইণ্টল চাউল আমি পঠিয়াইছোঁ। 4,541 কুইণ্টল দালি, মিঠাতেল 1,18,110 লিটাৰ, টাৰ্পলিন 48,557, অৰ্থাৎ যিমানখিনি মানুহক প্ৰয়োজনীয় সিমানখিনি আমি ইতিমধ্যে দিব পাৰিছোঁ। আৰু এতিয়া সকলোৱে ৰিলিফ পাইছে বা ৰিলিফ নোপোৱাৰ এতিয়া অভিযোগ নাই। ৰাইজ NGOৰ ফালৰ পৰাও বহুতখিনি ৰিলিফ দিয়া হৈছে। আমি কাম কৰি গৈ আছোঁ আৰু আজিৰ পৰা আমাৰ মন্ত্ৰীসকলেও নিজৰ নিজৰ বিভাগৰ ডেমেজ এছেছমেণ্ট কৰিবৰ কাৰণে যাব। 7 তাৰিখৰ পৰা মানুহৰ বা পৰিয়ালৰ জীৱ জন্তুৰ ক্ষয় ক্ষতি ডেমেজ হোৱাৰ পিছত 1 ছেপ্টেম্বৰৰ পৰা আমি ৰাস্তা ঘাট মথাউৰি এই ডেমেজবিলাকলৈকে আমি যাম, য'ত নেকি আমাক যথেষ্ট পুঁজি লাগিব। গতিকে সেইটো আমি নেক্সট ফেজত প্ৰথমতে পৰিয়ালসমূহক ঘৰলৈকে পঠাই দিব পাৰিলে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেমেজৰ বিষয়ে আমি নেক্সট ষ্টেজত আগষ্ট মাহটো পাৰ হৈ যোৱাৰ পিছত ছেপ্টেম্বৰত আমি অনুমোদন দিয়াৰ কাৰণে যত্ন কৰিম, কাৰণ তেতিয়া নতুনকৈ পানী অহাৰ সম্ভাৱনা নাথাকিব আৰু যাতে ৰাস্তা ঘাট বনালেও যাতে টকা পইচাৰ ক্ষতি নহয় সেই দিশৰ পৰা লক্ষ্য কৰি আমি শিৱসাগৰ চৰাইদেউ জিলাৰ বাবে 2টা ভাল পেকেজ আমি কৰিম যাতে ৰাস্তা ঘাট আমি ভাল কৰি আগতকৈ ভাল কৰি আমি বনাব পাৰোঁ। গতিকে বানপানীৰ ওপৰত এইখিনি আজি সম্যক আলোচনা আছিল কেবিনেটত। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব। So, sir, many political parties and student organizations are demanding the presence of Honorable Prime Minister Narendra Modi ji. You see, these are questions to be debated. Yesterday, Governor has gone. Many people are criticizing now that DCs will remain busy with the Governor. So, whether you need high-profile visit at this point of time, PM is helping us by banking moratorium. PM is sending money. PM is empowering me to do whatever I want to announce. He has empowered me to do. So we are already in constant touch with the Prime Minister and Home Minister. So their personal visit at this time, whether it will help the relief measure, that is the question. But otherwise, normally what I feel, even I have not gone for their last 7-8 days. If I go, I will be accompanied by 20-25 vehicles. Then people criticize thereafter. Even some student organizations are giving warning, you come here but don't come with escort pilot. So those things are also there. So you have to decide whether you need his presence at this time or you need his support. So far as support is concerned, we are getting it. But whether his visit will somehow help us at this moment, Dibrugarh, Sibsagar, Saraideo, that is to be seen and decided. And I don't have any comment on this because I think that he has empowered state government enough. We are working very systematically, solidly. Assam has seen many floods, but people can distinguish the relief operation this time
with the relief operation of earlier years. So we are doing it systematically one by one. Sir, could you please highlight this in English? So, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ শিৱসাগৰ চৰাইদেউ ভ্ৰমণত জিলা প্ৰশাসনসমূহ 3 দিন আগৰ পৰা ব্যস্ত হৈ যাব লাগিব। ই ৰিলিফ মেজাৰত আমাক সহায় কৰিবনে আমাক অসুবিধা কৰিব? প্ৰধানমন্ত্ৰী ডাঙৰীয়া মোৰ লগত কনষ্টেণ্ট টাচত আছে, বেংকৰ ঋণ ৰেহাইৰ পৰা, ইঞ্চুৰেঞ্চৰ পৰা মই যিমানবোৰ ঘোষণা কৰিছোঁ, প্ৰধানমন্ত্ৰীয়ে সাহস নিদিলেতো মই একোৱে কৰিব নোৱাৰো। গতিকে তেখেতে গোটেইখিনি মোক এম্পাৱাৰ কৰি আছে যে তুমি কৰি গৈ থাকা। এণ্ড এট ৰাইট মুমেণ্ট হি উইল টেক এ কল। তেওঁ কেতিয়া আহিব লাগে, কেতিয়া আহিব নালাগে, তেওঁ নিজে কল ল'ব। আৰু অসমক তেখেতে কেতিয়াও বিপদত পৰিব নিদিয়ে, সেইখিনি বিশ্বাস অসমৰ মানুহে ৰখা উচিত। মই আজিৰ দিনটোত পলিটিকেল ক'ব খোজা নাই, কিন্তু এটাই খালি ক'ম যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি অফুৰন্ত সহায় পাই আছো আৰু ক'তো ত্ৰুটি হোৱা নাই। যদি ত্ৰুটি হ'লহেঁতেন এতিয়াই মোক ৰাস্তা ঘাট বনাবৰ কাৰণে 1000 কোটি টকা লাগিব। তো প্ৰধানমন্ত্ৰীৰ সাহসেতেতো মই কৈ আছো যে মই এইবিলাক এছেছমেণ্ট কৰি আমি কাম আৰম্ভ কৰিম বুলি। Sir, could you please highlight today's cabinet decision?